নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ B&D ফাৰ্ম CW 2024 বৰ্ষৰ বাবে এখন এডমিশন নটিচ আহিছে। তো কিনো আহিছে আমি ডিটেইলছত কথা পাতিম। তাৰ আগতে আপোনালোকৰ জনাও যে বহুত কেইজন ক্যান্ডিডেটে কমেন্ট সেকশনত বা হোৱাটছআপ যোগে মেসেজ কৰিছে যে স্যাৰ কাউন্সেলিং কেতিয়া হ'ব। তো কাউন্সেলিং অতি সোনকালে হ'ব যেহেতু আপোনালোকৰ BSc নাৰ্ছিঙৰ ফাৰ্ষ্ট কাউন্সেলিং শেষ হ'ল, তাৰপিছত এডমিশন প্ৰসেস কমপ্লিট হৈছে। তো কাউন্সেলিঙৰ বাবে ডকুমেন্টস কি লাগিব আমি এই ভিডিঅ'ত আপোনালোকক দেখুৱাম যে ডকুমেন্টস কি ৰেডি কৰিব লাগিব এতিয়াই, বা আপোনালোকে এতিয়া ৰেডি কৰিলে আপোনালোকৰ পিছত কোনো অসুবিধা নাহিব। সেই গতিকে ৰেডি কৰি ৰাখিব পাৰে আপোনালোকৰ ডকুমেন্টসসমূহ। তো বি ফাৰ্ম নে ডি ফাৰ্মৰ কাট অফ বেছি যায়, তো বি ফাৰ্ম নে ডি ফাৰ্মৰ কাট অফ বেছি যায় সেয়াও কোৱেশ্চন আছে আপোনালোকৰ। তো আৰু কোৰ্সটো কোনটো ভাল বুলি কৈছে, বি ফাৰ্ম নে ডি ফাৰ্ম। তো কোৰ্স বুলি ক'লে আপোনালোকৰ দুইটাই ভাল। তো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে যে কোনটো আপোনালোকে কৰিব বিচাৰে বা কোনটোত আপোনালোকে সিলেকশন পায়। তো সকলো তথ্য এই ভিডিঅ'ত আপোনালোকে পাই যাব। চেনেলটো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে চেনেলত এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব। প্ৰথমে আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ অফিচিয়েল পেজলৈ গৈ লওঁ। তাতে আমি নটিচখন চাই লওঁ বা PDF ফাইলখন ওপেন কৰি চাব লাগিব প্ৰথমে। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ অফিচিয়েল পেজলৈ অহাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিলে দেখা পাব নিশ্চয়কৈ নটিচেছ বুলি দিয়া আছে কিছুমান। তো 3 নম্বৰ পইণ্টত চাব নটিচ ৰিগাৰ্ডিং এডমিশন ইনটু ডি ফাৰ্ম এণ্ড বি ফাৰ্ম কোৰ্চেছ 2024। সেইটো ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে নতুন পেজলৈ ৰিডাইৰেক্ট কৰা হ'ব। এখন চাই ল'ব। তো PDF ফাইলটো ওপেন কৰিলে আপোনালোকে সেই ধৰণে দেখা পাব যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ অফিচিয়েল পেজত। তো 3/8/2024 যেহেতু এতিয়া বেছি দেৰি হোৱা নাই, আপোনালোকৰ প্ৰায় এঘণ্টামান আগতে এই নটিচখন আপলোড হৈছে পেজখনত। তো আমি আপোনালোকক লগে লগে দিব পৰা নাই, হ'লেও 1 ঘণ্টা বা 2 ঘণ্টাৰ পিছত আপোনালোকৰ ভিডিঅ'টো প্ৰভাইড কৰিবলৈ চেষ্টা কৰিছোঁ। এডমিশন ইনটু ডি ফাৰ্ম এণ্ড বি ফাৰ্ম কোৰ্চেছ 2024 বৰ্ষৰ বাবে নটিচ এখন আহিছে। This is for information of all concerned that the candidates who have appeared and secured the minimum eligibility marks as per educational notice. তো নটিচখন অৱশ্যে আমি কালি ডিটেইলছত কথা পাতিছিলোঁ। তো সেইখন যদি নটিচ চোৱা নাই বা আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই সম্পূৰ্ণকৈ চাই ল'ব যে মিনিমাম এলিজিবিলিটি মাৰ্কছখিনি কিমাননো আছিলে বা কিমান মাৰ্কছ সিকিউৰ কৰিলে আপোনালোকে এলিজিবল হয় গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট তাৰ বাবে, সেইখিনি চাই ল'ব। আৰু ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামটো হৈছিল আপোনালোকে 23/6/2024 conducted by Srimanta Sankardeva University of Health Sciences are eligible for admission into either D farm or B farm courses irrespective of their choices opted by the candidates at the time of submitting online application form for entrance examination. তো নটিচখনত হেয়া আছিলে, বিশেষ নহয়। আপোনালোকৰ অতি সোনকালে আৰু 2 দিন বা 3 দিনৰ ভিতৰত কাউন্সেলিঙৰ ডেট আহি যাব ডি ফাৰ্ম আৰু বি ফাৰ্মৰ। আশা কৰিছোঁ দুইটা আপোনালোকৰ ডিপ্ল'মাৰে বা আপোনালোকৰ বি ফাৰ্ম এণ্ড ডি ফাৰ্মৰ দুইটাৰে একেলগে কাউন্সেলিং হোৱাটো বিচাৰিছোঁ। যিহেতু একেলগে হ'লে আপোনালোকৰ সুবিধা হ'ব। যদি বেলেগ বেলেগ হয় তেন্তে নিশ্চয়কৈ অসুবিধাৰ সন্মুখীন হ'ব লাগিব। তো যোনটোত ইচ্ছা প্ৰথমে আপোনালোকে সেইটো চইচ কৰি ল'ব নিজৰ পেৰেণ্টছৰ বা আপোনালোকৰ পঢ়াৰ যোনটো ইচ্ছা আছে, কোনটো ডিপ্ল'মা বা ফাৰ্মাচী পঢ়িলে আপোনালোকৰ ভাল হ'ব নিশ্চয়কৈ চাইছে চাগে আগতে আপোনালোকে। তো সেইখিনি কনফাৰ্ম কৰি ল'ব। তাৰপিছত এডমিশ্যন যদি কাউন্সেলিঙত পাই যায় তেন্তে আপোনালোকে সেইটোতে যাব পাৰিব। তো কালিৰ ভিডিঅ'টো যদি চোৱা নাই আপোনালোকে চাই ল'ব। তো অতি সোনকালে আপোনালোকৰ কাউন্সেলিঙৰ ডেট এনাউন্স হ'ব ডি ফাৰ্ম আৰু বি ফাৰ্মৰ, চিন্তা কৰিবলৈ কোনো কথা নাই। তো আমি আপডেটখিনি পালে আপোনালোকক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব। আৰু আপোনালোকক এতিয়া দেখাওঁ যে কাউন্সেলিঙৰ ডকুমেন্টস কি নিব লাগিব। অৰিজিনেল লগতে জেৰক্স কপি। তো অৰিজিনেল নিয়াৰ উপৰিও আপোনালোকে জেৰক্স একপি নিব লাগিব সেইখিনিৰে। তো মই সেই চাৰ্টখন দেখাই দিছোঁ প্ৰথমে। তো আপোনালোকে কাউন্সেলিং যোৱাৰ আগতে এইখিনি ৰেডি কৰি ৰাখিলে ভাল হ'ব যিহেতু আপোনালোকৰ বাবে। তো HSৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, 10ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, আৰু কাষ্ট চাৰ্টিফিকেট, পাছপোৰ্ট চাইজ ফটো, মাইগ্ৰেশ্যন চাৰ্টিফিকেট যদি হয়, ৰেচিডেন্স বা PRCখন লাগিব আপোনালোকৰ, ৰেচিডেন্স চাৰ্টিফিকেট, ৰিজাল্ট স্ক'ৰ কাৰ্ড আৰু ৰেংক লিষ্টখন যদি নিব পাৰে লৈ যাব, পে'মেণ্ট ৰিচিপ্টটো, এপ্লিকেশ্যন প্ৰিণ্টটো, এডমিট কাৰ্ড অফ CW 2024। তো এই 10টা আপোনালোকক শ্বেয়াৰ কৰিলোঁ।
এইকেইটা আপোনালোকে নিব লাগিব বা অৰিজিনেল নিয়াৰ উপৰিও আপোনালোকে জেৰক্স একপি বা দুখনকৈ বনাই ল'ব তেতিয়া আপোনালোকৰ সুবিধা হ'ব তাত যদি জমা দিবলগীয়া হয় তেন্তে দি ৰাখিব পাৰিব নেক্সট আকৌ যদি আপোনালোক এডমিশ্যনত আকৌ বিচাৰে তেন্তে সেয়াও দিব পাৰিব তো এইখিনি আছিলে ডকুমেণ্টছ নিশ্চয়কৈ বুজি পালে তো এনেধৰণৰ আপডেটখিনি পাই হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আকৌ এদিন নতুন ভিডিঅ' লগ পাম ধন্যবাদ